7 মাষ্টাৰ এথলেটিক্স চেম্পিয়নশ্বিপত মই 35 এজত 800 মিটাৰ দৌৰত গোল্ড মেডেল আৰু 100 × 10 হাৰ্ডল ৰেচত সেকেন্ড পজিশন মানে সিলভাৰ মেডেল আৰু 5000 ৰানত মানে 5 কিলোমিটাৰ ৰানিঙত মই ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হৈছো। নেচনেলত মানে গোল্ড মেডেল লগোৱাই হওক বা যিকোনো এটা মেডেল লগোৱাটো ইমান সহজ নহয়, কাৰণ প্ৰত্যেকখন ষ্টেটৰ পাৰ্টিচিপেট থাকে। ইমানখিনি পাৰ্টিচিপেটৰ মাজত মানে নিজকে বিজয়ী কৰি আনিবলৈ ইমান সহজ নহয়, কঠোৰ অনুশীলন কৰিবলগীয়া হৈছিল। তাৰ মাজতে বাকি অসুবিধাখিনি আছেই, যোৱা অহাৰ পৰা আদি কৰি থকা মেলালৈকে। অসমৰ পৰা মুঠ 402 গৰাকী প্ৰতিযোগীয়ে মানে পাৰ্টিচিপেট কৰিছিলে বিভিন্ন শাখাত। তাত সবেই আছে, ৱেইট লিফটিং আছে, হকি আছে, টেবুল টেনিছ আছে, তাৰপিছত সুইমিং আছে, এথলেটিক্স আছে, তাৰ উপৰিঞ্চি মাৰ্চিয়েল আৰ্ট আছে, লগতে যোগাসনো আছে। সকলোখিনি মানে একেটা গেমতে অন্তৰ্ভুক্ত হৈ আছে। এইটো সম্পূৰ্ণ নিজৰ খৰচত যাব লাগে। এইটো মানে মাষ্টাৰ্ছ গেমত চৰকাৰৰ পৰা কোনো সাহায্য পোৱা নাযায়, নিজৰ পইচা খৰচ কৰিয়ে যোৱা হয় সকলো। চৰকাৰে মানে মাষ্টাৰ্ছ প্লেয়াৰখিনিলে যদি অন্ততঃ অহা যোৱা খৰচাটো দিলেহেঁতেন নহয়, বহুতখিনি মানে সকাহ পালেহেঁতেন প্লেয়াৰখিনিয়ে। বাকী বাৰু চাকৰি তাকৰিৰ ক্ষেত্ৰতো বয়সটো অলৰেডি গুচি যায়। হয়, মাষ্টাৰ্ছৰ হ'লেওতো অসমৰে গৌৰৱ কঢ়িয়াই অনা হৈছে, নামটোতো অসমৰে হৈছে। অসম বুলি যেতিয়া চিঞৰি দিয়া হয়, চবৰে মনটো কেনেকুৱা অনুভৱ হয়। সকলোখিনিয়ে মানে মনত মানে নিজৰ অসমখনক লৈ আমি যিটো গৌৰৱ অনুভৱ কৰোঁ, সেইটোতো চবৰে সকলোৱে ফিলটো সমানেই হয়। আমাৰতো মন খেলৰ কাৰণে সৰুৰে পৰা আছিলে, আমি কিন্তু সেইখিনি সুবিধা নাপালোঁ চৰকাৰৰ ক্ষেত্ৰৰ পৰা হওক বা আমাৰ দিনত ক্ৰীড়া জগতখনত ইমানখিনি আগবাঢ়ি থকা নাছিলে। আমি এতিয়া ধৰক বয়স হোৱাৰ পিছতে এইখিনি সুবিধা পাইছোঁ বা খেলখিনি পাইছোঁ খেলিবৰ কাৰণে, কিন্তু উঠি অহা নৱপ্ৰজন্মই যাতে সেইটো অনুভৱ কৰিব নালাগে, তেওঁলোকে যাতে সেইটো সন্মুখীন হ'ব নালাগে, সেইকাৰণে যাতে চৰকাৰে সহায় কৰে যে উঠি অহা নৱপ্ৰজন্মৰ লগতে ভেটাৰান প্লেয়াৰখিনিকো যাতে সহায় কৰে, নৱপ্ৰজন্মখিনিক মানে কেনেকৈ আগুৱাই নিব লাগে সেই ক্ষেত্ৰত।